ৰাজ্যত অনলাইন ট্ৰেডিঙৰ চাঞ্চল্য অব্যাহত থকাৰ সময়তে বিলাসীপাৰাত সংঘটিত হৈছে ভয়ংকৰ প্ৰবঞ্চনাৰ ঘটনা। এইবাৰ প্ৰবঞ্চনাত নামিছে বেংকৰ গ্ৰাহক সেৱাৰ এজেণ্টে। প্ৰবঞ্চনা আৰু ধন খটাৰ অভিযানত নামিছে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মহামায়া খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীয়ে। ইউকো বেংকৰ বৰকাণ্ডা শাখাৰ CSPৰ এজেণ্ট নীলুফা ইয়াছমিনে দীৰ্ঘদিন ধৰি দুখীয়া গ্ৰাহকৰ লগত প্ৰবঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল। শেহতীয়াকৈ বৰকাণ্ডাৰ আত্মসহায়ক গোটৰ ধন নীলুফাই আত্মসাৎ কৰাৰ পিছত চকু কপালত উঠিছে গাঁওবাসীৰ। অভিযোগ অনুসৰি বৰকাণ্ডাৰ চুইটি আত্মসহায়ক গোটে বিগত প্ৰায় 5 মাহ পূৰ্বে নীলুফাৰৰ হাতত জমা দিছিল 15,000 টকা। কিন্তু চতুৰ প্ৰবঞ্চক নীলুফাই টকা জমা থোৱাৰ ৰিচিপত লিখিছিল 11,000 টকা। পিছে সেই 11,000 টকাও প্ৰতিমাহে বেংকত জমা কৰা নাছিল নীলুফাই। চুইটি আত্মসহায়ক গোটৰ বেংকৰ ষ্টেটমেণ্টত ধৰা পৰিছে প্ৰবঞ্চক নীলুফাই মেলি থোৱা ভয়ংকৰ প্ৰবঞ্চনাৰ অতি ভয়ানক তথ্য। ঘটনাক লৈ ক্ষুব্ধ হৈ পৰিছে চুইটি আত্মসহায়ক গোটৰ সকলো কৰ্মকৰ্তা আৰু গাঁওবাসী। ইতিমধ্যে বিভিন্নজনে প্ৰবঞ্চক নীলুফা ইয়াছমিনৰ বিৰুদ্ধে বিলাসীপাৰা নয়াহাট আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ। উক্ত এজাহাৰৰ ভিত্তিত নয়াহাট আৰক্ষীয়ে প্ৰবঞ্চক নীলুফাৰৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়ত হ'ব লক্ষণীয়। লগতে নীলুফাৰৰ এই কাণ্ডৰ লগত বিভাগীয় কৰ্তৃপক্ষৰ কেইবাজনো উচ্চপদস্থ বিষয়া কৰ্মচাৰী জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। ঘটনাটো হৈছিল মানে চুইটি গ্ৰুপ যেটো আছে আর কি, সিহঁতে এটা সেলফ হেল্প গ্ৰুপ খুলিছে, চুইটি গ্ৰুপ বুলি কয়। তো আমাৰ মাইকী এজন গৈছিল, কি মহিলা এজন গৈছিল ইয়াৰ পৰা। তো গৈ কিনে তাতে 15,000 টকা এটা জমা দিছিল। 15,000 টকা জমা দিয়াৰ পিছত মানে নীলুফাৰ হাতত জমা দিছিল। CSP হয় নীলুফা, আৰু বেংকৰ লগত কিবা লিংক আছে নেকি তাৰ। তো তাক 15,000 টকাখিনি জমা দিছিল। জমা দিয়াৰ পিছত ই 4,000 টকা পাৰ্চনেল ৰাখিছে আৰু 11,000 টকা ইহঁতক ৰিচিপ্ট কাটি দিছে। সিহঁতো এনেকুৱা গম নাপায়। 11,000 টকা ৰিচিপ্ট কাটি দিছে। 11,000 টকা ৰিচিপ্ট কাটি দিয়াৰ পিছতো সেই টকাখিনিও জমা দিয়া নাই। 5 মাহ পিছতহে সিহঁতে গম পাইছে যে এই টকাখিনিও জমা দিয়া নাই। এনেকুৱা ধৰণৰ ঘটনা হৈছিল আৰু অভিযোগ হৈছিল, বহুত কেইখিনিত হৈছিল আৰু। তো সেয়ে আমি মানে বিচাৰোঁ যে তাক CSPৰ পৰা মানে কেঞ্চেল কৰি দিব লাগে। নীলুফা এজন প্ৰবঞ্চক হয়, তো ইয়াৰ প্ৰবঞ্চক উচিত তদন্ত হ'ব লাগে আৰু হৈ কিনে তাক শাস্তিবদ্ধ কৰা লাগে। মই চুইটি গ্ৰুপের সেক্রেটারি। তা মুই ব্যাংকত পয়সা জমা দিবার গেলাম নিয়াহাটে বড়কান্দা। পয়সা জমা দিবার গেলাম দিয়া দেখলাম নেট নাইকিয়া। নেট নাই দেখি মুই ফির কি করলাম, এলা তাহলে তো মই পয়সাটা জমা দিবে না বলে সুদ বাড়ব। তা কলে নীলুফাক দিয়েছি, যাও না নীলুফা ব্যাংক মিত্র লিখি নিলাম। নিয়ে নীলুফা বাইদেউ আসিল, আমি নীলুফা বাইদেউ বললাম বাইদেউ মই পয়সাটা জমা থাম। আসলে কলে দে পয়সাটা, পয়সা দিলাম। ওই গণি নিয়ে মোক 11,000 টাকা রিসিপ্ট দিল। মুই দিলাম 15,000 টাকা, ওই দিল মোক 11,000 টাকা। নীলুফা বাইদেউ মোক 11,000 টাকা রিসিপ্ট দিল। আর রিসিপ্টে চাইয়া না দেখলাম, না দেখি বাইদেউ আসিয়ে পাছত ভাবলাম যে পয়সাটা তো দিয়ে আসলাম, দেখুন রিসিপ্টে কি হে আছে। পাছত দেখুন যে রিসিপ্টত 11,000 টাকা হে আছে, 15,000 টাকা থেকে 4,000 টাকা নাই। পাছত নীলুফা বাইদেউর ওচৰত গেলাম, নীলুফা বাইদেউ মোক দামেই না দিল, কথাটা আমার গুরুত্বই না দিল। আপনি ঘুরে ঘরে আসলাম, 11,000 টাকা জমা দিছে, ওইভাবে আসলাম। পাছত সেদিন ফির মুই গেলাম এই পরশু দিন দিয়া। 5 মাস পিছত গেলেন? 4 মাস পিছত গেলাম দিয়া। তাহলে ক্লিয়ার সার্টিফিকেট দেখাম মোর কতটুক টাকা জমা হয় না হয়। ক্লিয়ার সার্টিফিকেট তুলি দেখাম মোর ক্লিয়ার সার্টিফিকেট 5 মাসের টাকাটা উইথড্র হয় না। মানে ওই 11,000 টাকাও জমা করা নাই? 11,000 টাকাটাও জমা করে নিতে। পাছত বাইরে আসিয়া মুই ওইটা নিয়ে মানে চিন্তা করলাম যে এটি কেমন কথা হল, মোর টাকাটা জমা না দিল, এলে তো তোমাকে সুদ ভরা লাগবো। বাস এলে নিয়ে মানে কি করি আমি এলা কি করলাম তাই বেদাফি। এই বিষয়ে নীলুফাক আপনারা কইছিল না? হ্যাঁ কইছিলাম। কোর বিষয় কি? ওই মোক বলে তুই মোক 11,000 টাকা রিসিপ্ট দিছিস, আমি 11,000 টাকা দিছি। জমা করেছিস না টাকাটা? হ্যাঁ জমা করে নাই, জমা করে কি কইছে এলা কবালে তুই মোক 11,000 টাকা রিসিপ্ট দিছিস, তুই 11,000 টাকা রিসিপ্টটা নিয়ে আসি, মোক 11,000 টাকা নিয়ে যা। মানে আপনার অ্যাকাউন্টে জমা করা নাই? জমা করে নাই। এলা যেটা উচিত বিচার হয় তা মোক ওইটি উচিত বিচার লাগে আমার নিয়ে হাতে যান। ব্যুরো রিপোর্ট, এনি ভারত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি?
আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন